নমস্কাৰ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম আমি আজি দৰবাৰ এটা বিশেষ বিষয় লৈ অনুষ্ঠিত কৰিছোঁ সেয়া সকলোৱে জানে যে ইতিমধ্যে কৰোনা আতংকই কপাইছে সমগ্ৰ বিশ্ব 10,000ৰো অধিক লোক এই মহামাৰীত ইতিমধ্যে মৃত্যু হৈছে 10,000 পাব এজন দুজনৰ 10,000 লোকৰ ইতিমধ্যে প্ৰাণ গৈছে তাৰে 3,000 অধিক লোকৰ মৃত্যু হৈছে চীনত আৰু 3,000 অধিক লোকৰ মৃত্যু হৈছে ইটালী এখন উন্নত দেশ বুলি ভাবা হয় উন্নত ৰাষ্ট্ৰ তাৰো 3,000 অধিক লোকৰ মৃত্যু হৈছে আৰু এই কৰোনা ইতিমধ্যে আমাৰ ভাৰতলৈ শংকা কঢ়িয়াই আনিছে ইতিমধ্যে ভাৰতত এতিয়ালৈকে এটা বিভ্ৰান্তি হৈছে কিমানজন লোক মৃত্যু হৈছে কোনোবাই কৈছে 4জন কোনোবাই কৈছে 5জন আজি এজন লোকৰ মৃত্যু হৈছিল কিন্তু কোনোবাই দাবী কৰিছে এই মৃত্যু হৃদৰোগৰ হৈছে কৰোনাত নহয় হয়তো কৰোনা আক্ৰান্ত আছিল বুলি কৈছে আৰু আনহাতে এতিয়ালৈকে আমাৰ দেশৰ 225 গৰাকী লোক আক্ৰান্ত হৈছে আৰু ইয়াৰে ভিতৰত আমাৰ ভাৰতবৰ্ষৰ যিকেইখন ৰাজ্য আছে তাৰে 20খন ৰাজ্যই কৰোনা আক্ৰান্ত হৈছে 20খন ৰাজ্যত কৰোনা আক্ৰান্ত লোক ধৰা পৰিছে তাৰে সৰ্বাধিক মুম্বাই মহাৰাষ্ট্ৰত এতিয়ালৈকে 52 গৰাকী ব্যক্তিৰ শৰীৰত কৰোনাৰ ভাইৰাছ পোৱা গৈছে কোভিড-19 ভাইৰাছ পোৱা গৈছে আমি এই ক্ষেত্ৰত কিন্তু অসম তথা উত্তৰ পূৰ্বাঞ্চল এতিয়ালৈকে আমি এক প্ৰকাৰ আমি এতিয়া কৰোনা আক্ৰান্ত এজনো ব্যক্তি এতিয়ালৈ পোৱা নাই যদিও বহুত লোকক নিৰীক্ষণ ৰখা হৈছে কিন্তু কৰোনা আক্ৰান্ত ব্যক্তি পোৱা নাই সেইকাৰণে এতিয়ালৈকে আমাৰ অসম কৰোনা আক্ৰান্তৰ ক্ষেত্ৰত প্ৰথম পৰ্যায়ত আছে কিন্তু কৰোনাৰ বিভীষিকাই সমগ্ৰ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰাৰ সময়তে আৰু কেতবোৰ খবৰ আহিছে শেহতীয়াকৈ আমাৰ দেশৰ এগৰাকী জনপ্ৰিয় গায়িকা কণিকা কাপুৰ তেওঁ লণ্ডনত আহিছিলে কিন্তু কৰোনা আক্ৰান্ত হৈও তেওঁ টেষ্ট নকৰাৰ ফলত এতিয়া বৰ্তমান যেতিয়া চিনটো আছে তেওঁ কৰোনা আক্ৰান্ত হৈছে তাৰপিছত তেওঁ এতিয়া খবৰ গম পোৱা গৈছে তেওঁ কিছুদিন দুদিন আগতে তেওঁ এটা পাৰ্টি এটেণ্ড কৰিছে যিটো পাৰ্টিত প্ৰায় শতাধিক লোক উপস্থিত আছিলে তাৰ লগতে তেওঁ বিভিন্ন লোকৰ সংস্পৰ্শত আহিছে প্ৰায় 400 লোকৰ সংস্পৰ্শত আহিছে এতিয়া সন্দেহ কৰা হৈছে এই 400 যিসকল লোকৰ সংস্পৰ্শত আহিল তেওঁলোকো হয়তো আক্ৰান্ত হ'ব পাৰে ঠিক সেইদৰে আন এজন আমাৰ ৰাজ্যৰ ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়া তেওঁ কৰোনা আক্ৰান্ত বুলি খবৰ আহিছে তেওঁ বিভিন্ন লোকৰ সংস্পৰ্শত আছিলে দুষ্যন্ত সিং এজন এমপি অনুপ্ৰিয়া পেটেল এইসকল এমপি তেওঁলোকো ইতিমধ্যে কৰোনা আক্ৰান্ত হৈছে আৰু তেওঁলোকে এই ভাইৰাছটো ছুপাৰ স্প্ৰেডাৰ বুলি তেওঁলোকে চিন্তা কৰা হৈছে তেওঁলোকে হয়তো বহু লোকৰ সংস্পৰ্শ হৈছে বহু লোকৰ মাজত এই ভাইৰাছ বিয়পাই দিছে গতিকে বিপদ ঘনীভূত অসমত যদিও এতিয়ালৈকে কৰোনা আক্ৰান্ত ব্যক্তি পোৱা নাই কিন্তু অত্যন্ত ভয়ৰ কথা এইকাৰণে যে ইতিমধ্যে মহাৰাষ্ট্ৰ তামিলনাডু কেৰালাৰ পৰা কেইবাখন ৰেল অসমলৈ আহিছে আৰু ৰেলত প্ৰায় হাজাৰ যাত্ৰী অসমলৈ আহিছে আৰু তাৰ মাজত হয়তো কৰোনা আক্ৰান্ত থাকিব পাৰে ইতিমধ্যে বিমানবন্দৰসমূহত যিমান সতৰ্কতামূলক ব্যৱস্থা লোৱা হৈছে কিন্তু ৰেল ষ্টেচনত সিমান দূৰ সতৰ্কতামূলক ব্যৱস্থা ল'ব পৰা হোৱা নাই সেইকাৰণে কৰোনাৰ ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অহা 5 এপ্ৰিললৈকে আমাৰ ৰাজ্যখনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ দিন কাৰণ 22 মাৰ্চত আমাৰ দেশলৈ আহিব অন্তিমখন আন্তৰ্জাতিক বিমান 22 মাৰ্চৰ পিছত কোনো দেশৰ পৰা বিদেশৰ কোনো ৰাষ্ট্ৰৰ পৰা আমাৰ ভাৰতবৰ্ষত এখনো আন্তৰ্জাতিক বিমান প্ৰৱেশ নকৰে তাৰ পিছত 14 দিন আমি অপেক্ষা কৰিব লাগিব এই 14 দিনত যদি কৰোনা আক্ৰান্ত ব্যক্তি নিলে তেতিয়াহ'লে অসম কিছু পৰিমাণে নিৰাপদ বুলি চিন্তা হ'ব তাৰ মাজত আমাৰ অসমৰ যিসকল চেলিব্ৰিটি বা অসমৰ যিসকল ব্যক্তি তেওঁলোকেনো কেনেকৈ এই কৰোনাৰ প্ৰতিকাৰৰ কাৰণে তেওঁলোকে কেনেকৈ চেষ্টা চলাইছে এইখন সংগমত তেওঁলোকে কেনেকৈ অংশ লৈছে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 22 তাৰিখে 22 মাৰ্চত সমগ্ৰ দেশত জনতা কাৰ্ফিউৰ কথা কৈছে আমি আমাৰ মাজত কেইবাগৰাকী চেলিব্ৰিটি আছে ডাক্তৰ আছে তেওঁলোকৰ সৈতে আমি কথা পাতিম আমাৰ সৈতে আজি ষ্টুডিঅ'ত আছে ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্ৰী মলয়া গোস্বামী আমাৰ সৈতে আছে ডক্টৰ প্ৰণীতা শইকীয়া তেখেত মাইক্ৰ'বায়'লজিষ্ট GNRC হস্পিটেল কাম কৰে ডক্টৰ বিষ্ণু প্ৰসাদ শৰ্মা তেখেত আয়ুৰ্বেদৰ কিবা সমাধান আছে এই বিষয়ত এই বিষয়ে কথা পাতিম আৰু আছে জনপ্ৰিয় গায়িকা গীতালি কাকতি আমি তাৰ লগতে আমি তেওঁলোকৰ সৈতে বিভিন্ন বিষয় লৈ কথা পাতিম আচলতে এইবাৰ আমাৰ ৰঙালী বিহু সমাগত বিহুৰ সন্ধিক্ষণত শিল্পীসকলো আবদ্ধ হৈ পৰিবলৈ আছে কি পৰিৱেশত যাম আমাৰ ৰঙালী বিহু উদযাপন হ'ব এই গোটেইবিলাক কথা পাতিম কিন্তু পূৰ্বতে মই আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখন সংবাদমেল পাতিছিল তাত 10টা কথা তাত ঘটনা সংমিশ্ৰণ তেওঁ কৈছিলে 10টা ঘোষণা কৰিছিলে কি কৈছিলে তেওঁ কি আহ্বান দিছিলে সেয়া আমি এবাৰ চাই লওঁ আহক মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰোনাক লৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কোনো কাৰণতে যাতে অসমত কৰোনা ভাইৰাছ বিয়পিব নোৱাৰে তাৰ পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অন্যতম সিদ্ধান্তসমূহ হ'ল বাতিল কৰা হৈছে সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ পৰীক্ষা শনিবাৰৰ পৰা সকলো চৰকাৰী কাৰ্যালয়ৰ 50% কৰ্মচাৰীহে উপস্থিত থাকিব কাৰ্যালয়ত দেওবাৰৰ পৰা বিমানবন্দৰ ৰেলৱে ষ্টেচনত বাহিৰৰ পৰা অহা লোকক ষ্টাম্পিঙৰ ব্যৱস্থা চৰকাৰী বেচৰকাৰী বাছত থিয় হৈ যাব নোৱাৰিব কোনো যাত্ৰী
গুৱাহাটীৰ ফাঁচী বজাৰ মাছখোৱা হাতীগাঁও এলেকাত নিয়ন্ত্ৰণ কৰা হ'ব জনসমাগম বজাৰ শ্বপিং মলত সমাগম হ'ব নোৱাৰিব 50 জনতকৈ অধিক ব্যক্তি চৰকাৰী কাৰ্যালয়ত চাবোন পানী টাৱেল চেনিটাইজাৰ ৰখাটো বাধ্যতামূলক সকলো সৰু বৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত পানী চাবোন ৰখাটো বাধ্যতামূলক বিদেশত আবদ্ধ হৈ থকা অসমীয়াৰ একাউণ্টত চৰকাৰে জমা কৰিব $2000 বাহিৰৰ পৰা অসমলৈ অহা সকলো লোক 14 দিনৰ বাবে সোমাই থাকিব লাগিব ঘৰত চৰকাৰৰ এইসমূহ নিয়ম যদি কোনোৱে উলংঘা কৰে তেন্তে চৰকাৰে গ্ৰহণ কৰি বিহিত ব্যৱস্থা They will also, but now all, no board will hold any examination till 31st March. Basot manu oha, hetu bon hui jabo. Crowded market area bilak ami monitor korim. Shopping mallot already ami koi thui. সেয়া যিখন আমি প্ৰতিবেদন দেখল তাৰ কিয় অংশ আমি দেখুৱাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি এখন গুৰুত্বপূৰ্ণ এখন সংবাদ অনুষ্ঠিত কৰিছিলে আমি কৈছোঁ যে অসম এতিয়াও যদিও আক্ৰান্ত হোৱা নাই আমি কিন্তু এটা শংকাৰ মাজত আছোঁ আমাৰ মাজত মলয় গোস্বামী বাইদেউ আছে বা আপোনাৰ পৰা মই জানিব বিচাৰিম কি ভাবে যে কিহৰ কাৰণে আমি ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে জনতা সান্ধ্য কথা কৈছে আমি অসম আন্দোলনৰ সময়ত জনতা সান্ধ্য পাইছিলোঁ জনতা কাৰ্ফিউ আমি তেতিয়া সেই সময়ত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ জনতাই নিজে সান্ধ্য পালন কৰিছিল এইবাৰ কথা বেলেগ কিন্তু কথা বেলেগ এখন অন্য ৰণ অসুকীয়া ৰণ কি ক'ব বিচাৰিব এই বিষয়ত প্ৰথম কথা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি যিটো ঘোষণা কৰিলে সেয়া আমি সকলোৱে অতি আদৰেৰে গ্ৰহণ কৰা উচিত কাৰণ তেখেতে এটা ডাঙৰ 22 তাৰিখে যিটো দিছে জনতা কাৰ্ফিউ এইটো এই সন্ধিক্ষণত আমাৰ জীৱন মৰণৰ সমস্যা গতিকে খুবেই গুৰুত্বপূৰ্ণ বুলি মই নিজে ভাবোঁ আৰু কাৰণ সেইটো লৈ পেলাই মই দেখিছোঁ যে অকল আমি যিসকলে জনা বুজা সেইসকলে নহয় যিখিনিয়ে ধৰক সাধাৰণ যিখিনি ল'ৰা ছোৱালী আছে ঘৰুৱা কাম কৰে ঘৰলৈ যায় ৰাস্তাই ঘাটে সৰু সুৰা দোকান দি থাকে তেওঁলোকৰ মাজতো এটা প্ৰতিক্ৰিয়া হৈছে গতিকে কিবা এটা যে ডাঙৰ ঘটনা ঘটিছে সেইখিনি মানুহ বুজি পাইছে আজি সৰু কথা যে ছোৱালীজনী ৰাতিপুৱা যেতিয়া কাম কৰিবলৈ তাই নিজে চিঞৰি কৈছে এই 22 তাৰিখে বৰ ডাঙৰ বন্ধ এটা আছে তাৰমানে তাই কিবা এটা শংকা ভিতৰত এনেকুৱা শংকা হৈছে যে প্ৰত্যেক মানুহৰ মাজত এনেকুৱা এটা শংকা হৈছে যে কিবা এটা যে পালন কৰিব লাগিব তেতিয়া মই কৈছোঁ একদম ঘৰত থাকিবি দেই একদম নোলাবি যে এইটো ওলোৱাটো কাৰণ এই সময়ৰ কথাটো হয়তো তেওঁলোকে বুজি কিমান পাইছে নাজানো আমি হয়তো দেখি আছোঁ অকণমান 12 ঘণ্টা 14 ঘণ্টাৰ এই যিটো তাৰ প্ৰতিক্ৰিয়াৰ যিটো থাকে এই ভাইৰাছৰ সেই সময়টো যিটো 14 ঘণ্টাৰ কথা কোৱা হৈছে গতিকে সেইখিনি হয়তো জনা বুজা মানুহখিনিয়ে হয়তো সিহঁতৰ কাৰণে কিন্তু সেইটো কিছুমান কথা বুজাটো সম্ভৱ নহয় কিন্তু তথাপিও এই শংকাটোৱে সকলোকে এনেকুৱাকৈ আৱৰি ধৰিছে যে কিবা এটা যে আমি কৰিব লাগিব আৰু কিবা এটা কৰা উচিত কাৰণ আমাৰ স্বাস্থ্য বিভাগেও আজি যিখিনি পদক্ষেপ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিটো আহ্বান জনালে এই আহ্বানৰ জৰিয়তে আচলতে দেশবাসী এক প্ৰকাৰ সতৰ্ক কৰিছে সকলোৰে মাজত বিৰোধী পক্ষ অকণমান গিমিক বুলি সমালোচনা কৰিছে কিন্তু মই ভাবোঁ যে এই সময়ত আমি সকলোৱে ৰাজনীতিৰ ঊৰ্ধত গৈ সদায় ৰাজনীতিৰ ঊৰ্ধত গতিকে আমাৰ স্বাস্থ্যৰ কথাটো আপুনি কি ভাবে যে আপোনাৰ আমি দেখিছোঁ অসমত এতিয়ালৈকে এইটো স্পৰ্শ কৰা নাই আপুনি এগৰাকী মাইক্ৰ'বায়'লজিষ্ট কি শংকা আছে কি আমাৰ অসমবাসীৰ কাৰণে কি শংকা কৰি আহিছে এই ভাইৰাছ প্ৰথম কথা হ'ল যে এই ভাইৰাছটো কেনেকৈ বিয়পে সেইটো দুটা কাৰণত বিয়পিব পাৰে যে এজনৰ পৰা আন এজনলৈকে কাহিলে বা হাঁচিয়ালে যাব গতিকে আৰু এই ভাইৰাছটো 1 মিটাৰ মানৰ ভিতৰত পৰি যাব গতিকে যেতিয়া আমাৰ ডিষ্টেঞ্চটো মেইনটেইন হ'ব আজি যে ঘৰত সকলোকে যিমান পাৰে ঘৰত থাকিবলৈ দিছে তাৰে অৰ্থই হ'ল যে আমি দূৰত্ব বজাই ৰাখোঁ দূৰত অৱস্থান কৰোঁ 1 নম্বৰ আৰু 2 নম্বৰতে যেতিয়া হাঁচিয়াম বা কাহিম তেতিয়া কি হ'ব সেই আক্ৰান্ত মানুহজনৰ মুখৰ বা নাকৰ পৰা এই ভাইৰাছ ওচৰতে যি আছে জড় পদাৰ্থ তাতেই পৰিব আমি যিটো ফোমাইট বুলি কওঁ গতিকে আকৌ সেই যেতিয়া আজি যদি এই টেবুলত পৰিল আমি হাতেৰে চুলোঁ আকৌ হাতখন মুখত দিলোঁ তেতিয়া আকৌ মুখলৈকে গ'ল এনেকৈ বিভিন্ন জনৰ তাত বিয়পে গতিকে এই দুটা কথাৰ ওপৰত লক্ষ্য ৰাখিয়েই আজি ইমানখিনি যে হোম কোৱাৰেণ্টাইন বা দূৰত্ব বজাই ৰাখি আজি এতিয়া 50% চৰকাৰে অফিচত 50% আহিব দিছে তাৰ অৰ্থই হ'ল যাতে আমি ওচৰাওচৰিকৈ নাথাকোঁ ইজনৰ পৰা সিজনলৈকে বিয়পি নাযায় আৰু তাৰ কাৰণে সেই পৰিপ্ৰেক্ষিততেই আচলতে এই জনতা কাৰ্ফিউ দিছে যাতে আমি
এতিয়া ভাৰতত ষ্টেজ 2 চলিছে কোনো কাৰণতে যাতে এই ষ্টেজ 3 হ'ব নোৱাৰে কাৰণ আমি ডেভেলপিং কাণ্ট্ৰি উন্নয়নশীল দেশ আমাৰ ইয়াতে যদি এই ষ্টেজ 3 হ'ব লাগে তেতিয়াহ'লে বহুত ডাঙৰ ঘটনা হ'ব আনকি অসমতে আমাৰ যদি 10% মানুহৰ যদি ইনফেকশ্যন হ'ব লাগে তেতিয়াহ'লে 30 লাখ লাগিব 30,000 আমাক ICU লাগিব কিন্তু আমাৰ ইমান ICU নাই গতিকে আমি কোনো কাৰণতে এইটো এটা সামাজিক আমাৰ দায়িত্ব সকলোৰে আমি এই কথা মানি চলিম আমি দূৰত্ব বজাই ৰাখিম আৰু যেনেকৈ থাকিম আৰু তাৰ উপৰিও যিটো হেণ্ড ৱাশ্বিং আৰু হেণ্ড ৱাশ্বিং দিয়ে আমি আচলতে এই ভাইৰাছটো ইজনৰ পৰা সিজনলৈকে নিবিয়পাকে ৰাখিব পাৰিম মানে এতিয়া আপোনাৰ ইটালীত যেতিয়া হৈছিলে ইটালীৰ মানুহে সেই সময়ত নাগৰিক কথাটো বিশেষ গুৰুত্ব দিয়া নাছিলে এতিয়া যিটো খবৰ আহিছে তাৰ ফল যেতিয়া তেওঁলোকে ভুগিছে সেই সময়ত তেওঁলোকে যেতিয়া কৈছিলে যে ছ'চিয়েল ডিষ্টেঞ্চিং সেই কাৰণ ইটালীৰ মানুহে এনেও বোলে খুব আড্ডাবাজ তেওঁলোকে সেইবিলাক কথাত গুৰুত্ব নিদি পেলাই তাৰ আজি ফল হয়তো দুৰ্ভোগ আজি ভুগিবলগীয়া হৈছে আমি এই বিষয়ত আৰু কথা পাতিম আচলতে আৰু আয়ুৰ্বেদত এই বিষয়ত কি বিধান আছে এই বিষয়ে কথা পাতিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াত লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ আজি আমি অনুষ্ঠিত কৰিছোঁ দৰবাৰ কৰোণা টংকৰ বিষয় প্ৰসংগলৈ এতিয়া এই সময়ত সমগ্ৰ বিশ্বজুৰি যিহেতু এইটো কথা কোৱা হৈছে যে কৰোণাৰ কোনো ধৰণৰ প্ৰতিষেধক মেডিচিন নাই প্ৰতিষেধক ঔষধ নাই এতিয়ালৈকে সেইটো আটাইতকৈ ভয়ংকৰ কথা যে কৰোণাৰ কোনো প্ৰতিষেধক নাই আৰু সেইকাৰণে মানৱ জাতি আজি সংকটৰ অশনি সংকট মানৱ জাতিৰ প্ৰতি অশনি সংকট কঢ়িয়াই আনিছে এই ভাইৰাছে কিন্তু এই মুহূৰ্তত আচলতে মানুহসকলে বিকল্প ভাবিছে ইতিমধ্যে যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছে যে মেলেৰিয়াৰ যিটো প্ৰতিষেধক কুইনাইন সেইটো হয়তো ব্যৱহাৰ কৰিব পাৰে আন কোনোবা আৰু কিছুমান প্ৰতিষেধকৰ কথা কৈছে আয়ুৰ্বেদ শাস্ত্ৰত কিবা আছে নেকি বিধান আমাৰ সৈতে ডাক্তৰ বিষ্ণুপ্ৰসাদ শৰ্মা আছে শৰ্মা ডাঙৰীয়া আপুনি কিবা আয়ুৰ্বেদ শাস্ত্ৰত ইয়াৰ কিবা বিধান আছে নেকি এই ভাইৰাছৰ কিবা বিধান বা তাৰ কিবা প্ৰতিকাৰৰ কিবা উপায় আছে নেকি ডাইৰেক্ট সেনেকৈ ক'ব নোৱাৰিম কাৰণ গৱেষণাটো হোৱা নাই কিন্তু আয়ুৰ্বেদ শাস্ত্ৰৰ মূল মন্ত্ৰ হৈছে স্বাস্থ্যৱান ব্যক্তিৰ স্বাস্থ্য অটুট ৰখা আৰু ৰোগ হ'লে নিৰাময় কৰা তাৰমানে তাত দুটা বস্তু আছে প্ৰিভেণ্টিভ এছপেক্ট আৰু কিউৰেটিভ এছপেক্ট আয়ুৰ্বেদ শাস্ত্ৰই প্ৰিভেণ্টিভত বৰ বেছিকৈ জোৰ দিছে তাৰ কাৰণে আমাৰ এটা থেৰাপি আছে সেইটো জনা যায় ৰসায়ন থেৰাপি হ'ল কিছুমান বনৌষধিৰ প্ৰয়োগ বিউটি হ'ল এই বনৌষধিবিলাক আপোনাৰ অসুখ হ'লেও খাব পাৰে আৰু এজ এ প্ৰিভেনশ্যন হিচাপতো ইউজ কৰিব পাৰে আৰু কিছুমান ৰুল ৰেগুলেশ্যন স্বাস্থ্য ৰক্ষাৰ কাৰণে যদি আমি সেই ৰুল ৰেগুলেশ্যন মানি চলোঁ তেতিয়াহ'লে আমি নিজকে স্বাস্থ্যৱান কৰি ৰাখিব পাৰিম আৰু কিছুমান ৰোগৰ পৰা আমি বচাই ৰাখিব পাৰিম ফৰ এক্সাম্পল মই আপোনাক এটা দেখাব বিচাৰোঁ জুম ইন কৰিবলৈ অনুৰোধ কৰিছোঁ এইটো অমৰলতা নহয় জানো অমৰলতা যিটো নেকি শগুনী লতা বুলি কয় গুৰুচি টিন'ছফৰা কৰ্ডিফলিয়া এইটো আমাৰ ইণ্ডিয়ান প্লেণ্ট বুলি কয় আমাৰ ইয়াত খুব বেছি পৰিমাণে অমৰলতা আৰু শগুনী লতা এইকাৰণে কয় ইয়াৰ 100টাতকৈও বেছি গুণ আছে আৰু বিভিন্ন ৰোগত এইটো খাব পাৰে 100টাৰো অধিক গুণ আছে কি কেনেকৈ ব্যৱহাৰ হয় তাত সেইটো হয় আপুনি এই 1 ইঞ্চি বা 2 ইঞ্চি কাটি লৈ থেতেলাই ৰাতি 1 গিলাচ পানীত ভিজাই থৈ দিয়ক ৰাতিপুৱা সেই চেকি লৈ সেই পানীটো খাওক বা নহ'লে সৰু সৰু কৰি কাটি শুকাই লৈ আপুনি বইল কৰিও খাব পাৰে যিটোৱে আপোনাৰ সুবিধা হয় থেতেলাই খাব পাৰে আৰু এইটো আমি ৰসায়ন থেৰাপি বুলি কওঁ ই কি কৰে বডি ইমিউনিটি আপোনাৰ যদি বডি ইমিউনিটিটো অলপ বেছি থাকে পাৰফেক্ট থাকে তো বিভিন্ন ৰোগৰ পৰা ভাইৰাছে আপোনাক আক্ৰমণ কৰিব নোৱাৰে আৰু এটা কথা আছে আমলখি ইয়াত ভিটামিন চি বহুত পৰিমাণে থাকে লিনিয়াছ পাউলিঙে তেখেতৰ ৰিচাৰ্চত দেখাইছে যে আপুনি যদি খুব বেছি পৰিমাণে ভিটামিন চি খায় তেতিয়াহ'লে বিভিন্ন ভাইৰেল ডিজিজৰ পৰাও বচাই ৰাখিব পাৰে বিভিন্ন ৰোগৰ পৰাও বচাই ৰাখিব পাৰে আৰু লাইফ স্পানটো ইনক্ৰিজ হয় তো আমাৰ আমলখি বহুত বেছি পৰিমাণে ইয়াতে হয় আপোনাৰ যদি একো অসুখ নাই তথাপিও আপুনি আমলখি খাব পাৰে মানে এতিয়া আপুনি কৈছে এই যিটো অমৰলতাৰ কথা যিটো আপুনি ক'লে এইটো দৰ্শকৰ জ্ঞাত হৈ গৈছে অমৰলতা কৰোণাৰ প্ৰতিষেধক নহয় কিন্তু অমৰলতা খাই আপুনি তাক প্ৰতিৰোধ কৰিব আপোনাৰ নিজৰ ভিতৰৰ ইমিউনিটিটো বৃদ্ধি কৰি সেইটো আপুনি যুঁজিব পাৰিব কাৰণ পৃথিৱীততো আপুনি এনভাইৰনমেণ্টত বহুত
ভাইৰাছ বেক্টেৰিয়া বহুত আছে আমিতো সবেইতো আক্ৰান্ত নহওঁ সেইকাৰণে আমি এইটোতো বিউটি অমলতা ক'ত মানে এভেইলেবিলিটি আমাৰ গোটেই নৰ্থ ইষ্ট ফৰেষ্টত পুৰা ভৰ্তি আছে আৰু আমাৰ কলেজতো আছে এইটো আমাৰ কলেজ এতিয়া যদি কোনোবা এতিয়া আমাৰ দৰ্শকসকল অসংখ্য দৰ্শকে চাই আছে তেওঁলোকক যদি দৰকাৰ হয় প্ৰয়োজন তেওঁলোক ক'ত পাব বজাৰত আপুনি ক'ত পাব এইটো মাৰ্কেটত তেতিয়াহ'লে টেবলেট হিচাপত কিনিবও পায় আয়ুৰ্বেদিক দোকানত আয়ুৰ্বেদিক দোকানত বা যিকোনো ফাৰ্মাচীত পাই যায় পাউডাৰ হিচাপতো পায় জুইচ হিচাপতো পায় বা অমৃতা ৰিষ্ট বুলি আয়ুৰ্বেদিক দোকানত পাব এইটো এভেইলেবল আৰু আমাৰ ফৰেষ্টবিলাকত আৰু বহুতৰ ঘৰে ঘৰে আছে ঠিক আছে আৰু তেখেতৰ আৰু বিধান আছে মই তেখেতৰ যাম তেখেতৰ এতিয়া অমলতা দেখুৱালে অমলতাৰ আন এটা নামৰ সগুণী লতা গতিকে আপোনালোকেও এইটো ব্যৱহাৰ কৰিব পাৰে আৰু আপোনালোকৰ এই ৰোগৰ ভাইৰাছৰ লগত যুঁজ দিবৰ কাৰণে নিজৰ যিটো আভ্যন্তৰীণ শক্তি ইমিউনিটি সেইটো বৃদ্ধি কৰাৰ কাৰণে অমলতা ব্যৱহাৰ কৰিব পাৰে এইটো আপুনি কৈছে নহয় জানো এইটো আপুনি প্ৰতিষেধক বুলি দাবী কৰা নাই কিন্তু ই আপোনাক ৰোগ প্ৰতিৰোধত সহায় কৰিব পাৰে গীতালীৰ ওচৰলৈ আহিছোঁ অসমৰ এগৰাকী জনপ্ৰিয় গায়িকা বৰ্তমান আমি দেখিবলৈ পালোঁ যে এই একদম বিহুৰ প্ৰাকখনত হৈ গ'ল ৰঙালী বিহু আৰু সাধাৰণতে আমি দেখোঁ যে এই ৰঙালী বিহু সন্মিলনখনৰ ৰঙালী বিহুখিনিৰ ওপৰত ৰঙালী বিহুৰ এই সময়খিনিলৈকে আমাৰ অসমৰ শিল্পীসকল লৈ থাকে কাৰণ এই সময়ত তেওঁলোকে বহুত ষ্টেজ শ্ব' কৰে বিভিন্ন ঠাইত প্ৰান্তত ফাংচন কৰে আৰু তাৰ পৰা যিটো উপাৰ্জন তেওঁলোকে প্ৰেক্টিকেলি সেই উপাৰ্জনে গোটেই বছৰ চলে তেনেকুৱাই হয় এইবাৰ কি হ'ব গীতালি কি বুলি কৈ আছে পৰিৱেশ পৰিস্থিতি বৰ ভাল নহয় জানো হয় পৰিৱেশটো সাংঘাতিকে বেয়া মই ভাবোঁ যিমান আমি সাৱধানতা অৱলম্বন কৰিম আমি যিমান সাৱধান হ'ম যিমান চাফ চিকুণকৈ থাকিম মই ভাবোঁ আমাক পটককৈ যিকোনো বেমাৰে আমাক আচলতে এটেক কৰিব নোৱাৰে গতিকে মই ভাবোঁ যে যিমান দিন চৰকাৰে যিটো পদক্ষেপ লৈছে সঁচাকৈ শলাগ ল'বলগীয়া কথা আপোনালোকৰ চেনেলৰ জৰিয়তে যিখিনি ৰাইজক আহ্বান জনাইছে সেইটো এটা ডাঙৰ কথা গতিকে মই ভাবোঁ যে এটাই আহ্বান ৰাইজক আমাৰ এতিয়া বহুত মানুহে চাগে এতিয়াও মানে গুৰুত্ব দিয়া নাই খুব ধেমালি কথা টাইপৰে হৈ আছে ছ'চিয়েল মিডিয়াত অলপ তেনেকুৱা ধৰণৰ চলি আছে মই ভাবোঁ যে সকলো সজাগ হওক সতৰ্কতা হওক আৰু সকলোৱে আমি এনেও বাহিৰৰ পৰা গৈ যেতিয়া ঘৰত যাওঁ আমি সদায় হাত মুখ ধুই গতিকে সকলোৱে চাফ চিকুণতা বজাই ৰাখক তেতিয়া মই ভাবোঁ যে আমাৰ বেমাৰে এটেক কৰিব নোৱাৰে আৰু বিহু কথাটো আহিল হয় আমাৰ বেয়াও লাগিছে কিন্তু মই ভাবোঁ যদি আমি ভালকৈ সজাগতা হৈ থাকোঁ চাফ চিকুণতা হৈ থাকোঁ বিহু সময়লৈকে হয়তো এই ভাইৰাছে আমাক উন্নত হ'ব আৰু চাগে যিহেতু বছৰৰ বিহুটো আমি গীতালি এই কথাটো মই ভাবোঁ যে আমাৰ সকলো আৰ্টিষ্ট এই বিহুৰ সময়খিনিত অনুষ্ঠান কৰে দিনে নিশাই তেওঁলোকে অনুষ্ঠান কৰে কষ্ট কৰে তাৰ পৰা এটা উপাৰ্জন হয় আৰু উপাৰ্জন সেইটোত আপোনালোকৰ হয়তো বহুতৰ অসুবিধা হৈ যাব অসুবিধা অলৰেডি মানে এতিয়ালৈকে কাৰণ মোৰ মাৰ্চ মাহত কেইবাখনো শ্ব' আছিলে মানে কাৰণ ইমান এনেকুৱা এটা পৰিৱেশ হোৱাকৈ মোৰো ইচ্ছা নাই যোৱা কাৰণ মই বিচৰা নাই গতিকে তেনেকৈ আমাৰ কেঞ্চেলো হৈছে গতিকে মই ভাবোঁ বিহুলৈও আৰু দিন আছে যিহেতু মুঠতে মই ভাবোঁ মানুহবিলাক সকলো সজাগ হওক সকলোৱে গম পাওক কথাখিনি কি হৈছে কি নাই সকলোৱে গম পাইছে অলৰেডি মুঠতে মই ভাবোঁ চাফ চিকুণতা বজাই ৰাখক বেমাৰটোৰ পৰা আঁতৰি থাকক আৰু বিহুলৈ যিহেতু আছে আমি আশাবাদী খালি তেতিয়াহ'লে এতিয়ালৈকে বৰ্তমান কেঞ্চেল একো হোৱা নাই মই ভাবোঁ পজিটিভ এটা আমাৰ কাৰণে আহিব বুলি কাৰণ আমাৰ বেলেগ যিহেতু উপাৰ্জন নাই আমি এনেকেই চলিব লাগে যিহেতু যথেষ্ট এটা সুৰক্ষিত হৈ আছে আমি যিমানখিনিলৈকে গতিকে আমি যিমান সজাগতা হৈ থাকে বিভাগেও যিখিনি লৈছে সাৱধানতা মলয় গোস্বামীৰ প্ৰতি প্ৰশ্ন আছে মলয় গোস্বামী এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ৰাইজে যথেষ্ট ভাল পায় মৰম কৰে সদায় দৰ্শকৰ লগত থাকে মই জানিব বিচাৰিছোঁ যে নিজে কি সাৱধানতা লৈছে কাৰণ দৰ্শকটো অনবৰত থাকে বা অনুৰাগী অসংখ্য আছে তেওঁলোকৰ পৰা অলপ আঁতৰত থাকিব কি ব্যৱস্থা কিবা কৰিছে নেকি নহয় ব্যৱস্থা যিখিনি এতিয়া হাতে বাটে গোটেইখনতে সকলোতে এতিয়া আহি থাকোঁতেও দেখিছোঁ ৰাস্তাই ঘাটে সকলোতে চেনেলৰ আগফালে অফিচৰ আগফালেও লগাই থোৱা আছে গতিকে সকলোতে এনাউন্সমেণ্ট গৈ আছে সকলোতে দি আছে গতিকে এইটো নুবুজাৰ কথা নাই প্ৰত্যেকে আমি বুজিছোঁ যে আমি সাংঘাতিক এটা সন্দিক্ষণত আছোঁ গতিকে সেইটো মই ভাবোঁ এগৰাকী শিল্পী হিচাপেই নহয় আমি সাধাৰণ নাগৰিক হিচাপে আমি প্ৰত্যেকে বুজা উচিত আৰু এইটো সঁচাকৈ ধেমালিও নহয় যে আমি কিছুমানে এইটো এনেকুৱা লৈ পেলাই কিছুমান সস্তীয়া ধেমালিও কৰিছে কিন্তু সেইটোৰ প্ৰতিও আমি সঁচাকৈ সাৱধান কাৰণ
এই দেশবিলাকৰ কথা আমি যিবোৰ অনবৰতে কাণত পৰি আছে সেইফালৰ পৰা চাবলৈ গ'লে অসমখন এতিয়াও যথেষ্ট ছেফ এটা ছাইডত আছে যে সুৰক্ষিত হৈ আছে গতিকে সেই সুৰক্ষাটো আমি কিয় বজাই নাৰাখোঁ আমি সেই সুৰক্ষিত নিজকে যদি সুৰক্ষিত কৰিব সেইকাৰণে ময়ো আজি যিমানখিনি কোৱা হৈছে এই চাফ চিকুণ বাৰে বাৰে কোৱা হৈছে নিজেও কৰিছোঁ যাতে ঘৰলৈ অহা মানুহকো হাততে আজিকালি এতিয়া দুৱাৰ মুখতে এটা ৰাখি থৈয়ে দিছোঁ যিয়ে হওক গতিকে চেনিটাইজাৰ পাবলৈও দিগদাৰী হৈ গৈছে এতিয়া কিন্তু সেইটো মুহূৰ্তটো অন্ততঃ চাবোন দি যাতে হাতখন ধুৱে গতিকে সোমাই আহিয়ে সেই গোটেইখিনি কামখিনি আমিও কৰি আছোঁ কাপোৰ কানি ল'ৰা ছোৱালী আহিলেও কওঁ প্ৰথম কাপোৰযোৰ সলাচোন এনে এতিয়া এনেকুৱা পৰিস্থিতি হৈছেগৈ নেকি এতিয়া অনুৰাগীক কৈছে নাই এতিয়া মই দৰ্শন নকৰোঁ নাই ভালেকেইখন যেনেকৈ ইটালীয়ে কৈছে যে এনেকুৱা ধৰণৰ আমাৰো তেনেকৈ নিমন্ত্ৰণ থাকে বহুতলৈ এনেকৈ মাতে এইবিলাক সকলো কেঞ্চেল কৰিছোঁ এইটো সময়ত যোৱাৰ প্ৰশ্নই নুঠে আৰু বহুতে নিজেও কেঞ্চেল কৰিছে অকল আমিয়ে নহয় তেনেকৈ আমি শ্বুটিঙো এতিয়া প্ৰায় আছিলোঁ এতিয়াও কৰিয়ে আছিলোঁ কিন্তু সদ্যহতে সেইখিনি বন্ধ কৰা হৈছে আৰু মোৰ এইটো এটা অনুৰোধ যিসকলে এতিয়া যদি কোনোবাই কৰি আছে ক'ৰবাতটো কাৰণ হয় কি প্ৰয়োজনৰ তাগিদাত কৰিবলগীয়া হয় কিছুমানে এতিয়া চেনেলৰ কথা সকলোৱে জানে যেনে কিছুমান কাম কৰিবলগীয়া হৈ যায়গৈ কিন্তু তথাপিতো সকলোৱে সুৰক্ষাৰ প্ৰতি দায়িত্ব আছে আমাৰ সকলোৰে দায়িত্ব আছে গতিকে সাময়িকভাৱে সেইখিনি ৰাখি কাৰণ এইখিনি যদি আমাৰ যদি সেইখিনি সুৰক্ষা হয় তেতিয়া ভৱিষ্যতটো আমাৰ কাৰণে বিহু বছৰে বছৰে আহিব আমি কৰিব পাৰিম এইটো ডাঙৰ কথা নহয় কিন্তু এই সন্দিক্ষণত সকলো আমি পৰিত্ৰাণ পাম আচলতে ইতিমধ্যে আমি কৈছে যে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কাইলৈৰ পৰা সকলো চৰকাৰী কাৰ্যালয় 50% কৰ্মচাৰীৰে চলিব আচলতে সেইটো এটা ভাল এটা পদক্ষেপ লৈছে ইতিমধ্যে বিভিন্ন আমি দেখিছোঁ বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানটো কৰিছে কোনোবাই কৈছে 7 দিন অফিচলৈ বা 7 দিন আহিব নালাগিব 7 দিন ইটো চিফ্টে কাম চিফ্ট হৈ চলিছে আমাৰ চেনেলটো আমি এনেকুৱা চিন্তা কৰিছোঁ যে চিফ্টিং কৰিম আমাৰ কাৰণ আমিতো কাম কৰিব লাগিব এইটো এটা অত্যাৱশ্যকীয় সেৱাৰ নিচিনা হৈ গৈছে যে আমি মিডিয়াত আছোঁ মিডিয়াতটো পেপাৰ মিডিয়াত আপোনাৰ টিভি এইটো আমি দিব অহৰহ বাতৰি দিবই লাগিব গতিকে আমিও ভাবিছোঁ এনেকৈ চিফ্টিং কৰিম গতিকে চৰকাৰ এইটো এটা লক্ষণীয় হ'ব কিন্তু চৰকাৰী কৰ্মচাৰী অৰ্থনৈতিক সংঘৰ চৰকাৰী কৰ্মচাৰী কেনেকৈ এটা অফিচ চলায় সেইখন লক্ষণীয় হ'ব আমি এই বিষয়ে আৰু অধিক কথা পাতিম কিন্তু তাৰ বাবে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ আজি আমি দৰবাৰ অনুষ্ঠিত কৰিছোঁ কৰোণা আতংক সন্দৰ্ভত মই ডাক্তৰ পণ্ডিত শইকীয়া আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিটো ভাইৰাছৰ কথা কৈ আছে আমি বাৰম্বাৰ যে এইটো কথা কৈ আছে হাতখন বাৰম্বাৰ ধুব লাগে এইটো আমি যিমান পাৰে হাতখন ধুবলৈ আৰু এনেকৈ হাতখন ধুলে নহ'ব হাতখন প্ৰত্যেকটা আঙুলি ঘঁহি দিবলৈ কি কথাটো আচলতে কিহৰ কাৰণে এইটো কোৱা হৈছে বাৰে বাৰে চব প্ৰথম কথা হ'ল কি যিটো ভাইৰাছ এই ভাইৰাছটো এনভেলপ ভাইৰাছ বুলি কয় যেনেকৈ আমাৰ এনভেলপ থাকে এইটো এটা এনভেলপ আছে আৰু সেইকাৰণে সেইটো এটা এডভান্টেজ হয় কাৰণ কিয় সেই ভাইৰাছটো ক্লৰিনৰ মানে কণ্টেক্টত আহিলে ইজিলি তাৰমানে ইনএক্টিভ হৈ যায় তাৰোপৰি আৰু যিবিলাক আমাৰ এতিয়া চাবোনত ক্লৰহেক্সিডিন থাকে বা আমাৰ চেনিটাইজাৰত এলকহল থাকে এইখিনি থকাৰ পিছত আপুনি লগোৱাৰ লগে লগে মানে ভাইৰাছটো ইনএক্টিভ নহ'ব এই ভাইৰাছটো এটা কণ্টেক্ট পিৰিয়ড থাকে সেইকাৰণে আমি মিনিমাম আধা মিনিট মানে 30 ছেকেণ্ডছ যাতে হাতখন ধুওঁতে 30 ছেকেণ্ডছ যাতে চাবোনখিনিয়ে হাতৰ লগত লাগি থাকিব পাৰে লাগি থাকিব লাগিব আৰু ইয়াতে মই এটা কথা যেতিয়া আমি পাম টু পাম চিধাকৈ এনেকৈ কৰিম তো ইফালেতো এইবোৰত লাগি থাকিলে ভাইৰাছ গতিকে সেইকাৰণে আমি আকৌ ধৰক আঙুলিৰ ফাকবিলাকত আকৌ বুঢ়া আঙুলিৰ ফাকবিলাকত এনেকৈ আমি প্ৰত্যেকটো ঠাই যাতে আমি কৰোঁ মানে মই আপোনাৰ এইটো কথা ক্লিয়াৰ কৰিছোঁ আজি যদি কৰোণা আক্ৰান্ত এজন ব্যক্তি এই কাগজখন চুলে হয় এখন কাগজখন চুলে তাৰপিছত মই যে কাগজখন চুওঁ লগে লগে মোলৈ এইটো পৰিবহণ হ'ব পাৰে হয় তাৰ পৰা আকৌ আপোনাৰ হাতখনৰ পৰা আপুনি গম নোপোৱাকৈ আপোনাৰ মুখলৈকে হাত যাব আৰু নাকত হ'ব হয় আৰু কেতিয়াবা ডাইৰেক্ট যিটো মই কৈছোঁ কেতিয়াবাতো ডাইৰেক্ট এজনৰ পৰা এজনলৈকে যাব আৰু নহ'লে বা এই যদি কৰোণা আক্ৰান্ত মানুহজনে যিখন চুইছে বা তেওঁ হাঁচিয়াইছে তেতিয়া সেই কাগজখনত লাগিলে কাগজখন আকৌ আপুনি ধৰিলে আপোনাৰ তাত যাব আচ্ছা তাৰমানে সেইকাৰণে মানে প্ৰত্যক্ষভাৱে হেণ্ডশ্বেক
কৰিব নালাগে নমস্কাৰ এতিয়া আমাৰ নমস্কাৰহে ভাৰতীয় best। নমস্কাৰটো কৰিব আৰু লাগিব আৰু হাতটো ধুলো এনে হেৰিকে নহয় নহয়। 30 ছেকেণ্ড মান সময় হাতখন ধুই হয় হাতখন ধুব লাগিব হয় আৰু হেণ্ড চেনিটাইজাৰো আচলতে 1 ড্ৰপ নহয় 3 ড্ৰপছ ল'ব লাগে 3 ড্ৰপছ ল'ব লাগে আৰু মিনিমাম 20 ছেকেণ্ডছৰ পৰা 30 ছেকেণ্ডছ যাতে থাকে গোটেইখিনি ঠাইত যাতে লাগে আৰু তাৰপিছত শুকাই যাব নিজে নিজে যেহেতুকে এলকহল শুকাই যাব তেনেকৈ সেই কণ্টেক্টটো থাকিব লাগিব লাগি থাকিব লাগিব ভাইৰাছ আৰু সেই ডিসইনফেক্টেন্ট যিটো ভাইৰাছ মাৰা যিটো ডিসইনফেক্টেন্ট সেইটোৰ মাজত কণ্টেক্টটো থাকিব লাগিব এনে এনেকৈ হাতখন ধুই দিলে তাৰমানে নাযাব আচ্ছা এইকাৰণে অলপ ধীৰে সুস্থিৰে হয় ভালকে ধীৰে ধুই মেলি সুস্থিৰে ভালকে ধুব লাগিব। 30 ছেকেণ্ডছ মিনিমাম যাতে ৰাখে আৰু কোনো ক্ষেত্ৰতে হাতখন মুখলৈ বা নাকৰ ওচৰত নিব নালাগে হয় এই হয় সময়খিনিত। চকু হয় এইবিলাকলৈ ঠিক আছে মই এই বিষয়ে কথা পাতিম আৰু ডক্টৰ বিষ্ণুপ্ৰসাদ শৰ্মা আছে আয়ুৰ্বেদিক ডাক্তৰ তেখেতে এটা খুব ধুনীয়া বস্তু দেখুৱালে যে অমৰলতা বা শগুনী লতা শগুণ থকা এটা লতা এই লতাৰ যদি ৰস খায় আপুনি হয়তো ইয়াৰ পৰা আক্ৰান্ত হ'ব বাচিব পাৰে বাচিব আৰু কি কি আছে আপোনাৰ আৰু কি কি আয়ুৰ্বেদৰ আৰু কি কি তাৰপিছত আমাৰ ইয়াতে হ'ল মই অকণমান তুলসী অলপমান ক্ল'জ কৰিবলৈ অনুৰোধ কৰিলোঁ কেমেৰাটো ক্ল'জ কৰিবলৈ অনুৰোধ কৰিলোঁ হয় তুলসী চবৰে ঘৰতে আপুনি যদি 10টাকৈ পাত খাই থাকে সবাই খাই দিয়ে বা নহ'লে তুলসীৰ চাহ বনাওক কেনেকৈ বনাব আদা দিয়ক লং দিয়ক ডালচেনি দিয়ক তুলসী দিয়ক দি বইল কৰক 200 ml পানী লওক বইল কৰি কৰি যেতিয়া 50 ml হ'ব তাক চেকি চাহৰ নিচিনা ৰাতিপুৱা খাওক গধূলি খাওক আকৌ এবাৰ কৈ দিয়ক বিধানটো হয় তুলসী পাত লওক ডালচেনি লওক কিমানটা তুলি পাত কিমানটা তুলসী পাত 10টা 10টা আৰু তুলসী পাত 10টা ডালচেনি 1 গ্ৰাম বা 2 গ্ৰাম তাৰপিছত আদা লৈ লওক অকণমান 2 গ্ৰাম 2 পিচ বা 3 পিচ বইল কৰক বইল কৰি 200 ml লৈ পেলাই তাক 200 ml ml লৈ পানী আনিব ল'লে কৰি বইল কৰি কৰি যেতিয়া 50 ml হ'ব চেকি লৈ তাত অকণমান পিয়ৰ মৌ মিলাই দিয়ক মৌ মিলাই খাব দিয়ক ইউ বডি ইমিউনিটি বঢ়াব আৰু যিবিলাকৰ কাফ থাকে আমাৰ ইয়াতে ধৰক চৰ্দি লগা ইনফ্লুৱেঞ্জা সঘনাই হৈ থাকে এনেও দৈনন্দিন জীৱনতো আমি তুলসীটো খাই ল'ৰা ছোৱালীক হয়, দিব পাৰে, একো বাচ্চাক শিশুসকলক দিয়ে গতিকে এইকেইটা আমাৰ দৈনন্দিন জীৱনৰে এটা হেৰি গতিকে এইটো খাব আৰু যিবিলাক নোৱাৰা কথা। গৰম পানী খাব গৈছে মোৰ মতেৰে তাত আদা মিক্স কৰি বইল কৰি লওক সেই পানীটো যেতিয়াই খায় সেইটো খালে আপোনাৰ ধৰক এণ্টি ইনফ্লেমেটৰীৰো কাম আহিলে আৰু থ্ৰোট যিটো প্ৰব্লেম হয় সেইটো ছাবচাইড হৈ যায় আৰু নহ'লে পিপলি আচ্ছা এইটো কি এইটো পিপলি চল হয় এইটো আমি কাহ এইবিলাকত দিয়াই দিওঁ বডি ইমিউনিটিও বঢ়াই দিয়ে ক্ল'জ কৰিবলৈ অনুৰোধ কৰিছোঁ পিপলি এইটো আপুনি এবাৰ কেমেৰাৰ ফালে দেখুৱাই দিয়ক আপুনি এইফালে কেমেৰাৰ ফালে অকণ দেখুৱাই দিয়ক বস্তু কি বস্তু আপুনি দেখাই দিয়ক ৰাইজৰ কাৰণে পিপলি আমাৰ ইয়াতে থাকে আচলি পিপলি অসমৰ পিপলিটো আচলি পিপলি বুলি কয় এইটো আপুনি মৌৰ লগত খাওক আপোনাৰ থ্ৰোট ট্ৰাবল যেনেকুৱা ধৰণে থ্ৰোট ট্ৰাবল থাকক ই কমি যাব ব্ৰংকেল এজমা হ'লেও কমি যাব ইয়াতো ধৰক ব্ৰিথিং ডিফিকাল্টিজ হৈ যায় তো পিপলি আৰু যদি একো অসুখ নাই তথাপিও যদি পিপলি খায় ই একো হাৰ্ম নকৰে ই একো আপোনাৰ লাংছৰ হেৰি ক্ষমতা বঢ়াইহে দিব লাংছৰ ক্ষমতা বঢ়াই দিব তাৰপৰি আৰু এটা মই পিপলি আৰু কিবা নাম আছে নেকি পিপলি নাই এইটো আচলি পিপলি বুলি কয় আচলি পিপলি হয় তাৰ চিৰতা দিয়া নেকি চিৰতাটো সেইটো লিভাৰৰ কাৰণে সেইটো আমাৰ ইয়াত হৈ যায় আৰু জোৱাই শ্বিলং এইবিলাকত বহুত পৰিমাণে হয় আৰু আমাৰ অসমৰ যিটো পিপলি সেইটোৱে আচলি পিপলি বুলি কয় ভাল আৰু কি আছে আপোনাৰ আৰু এইটো বাচক এইটো বইল কৰি বা কলপাতেৰে মেৰিয়াই তিতা নহয় বাঁহকা তিতা বুলি কয় বা বাচক বাঁহকা তিতা হয় বাঁহকা এইটো আপুনি কলপাতেৰে মেৰিয়াই ভালকৈ ক্লিন কৰি কলপাতেৰে মেৰিয়াই গেছত অলপ হিট দিয়াই দি দিয়ক তাৰপিছত আটি লৈ অলপ কলা নিমখ মিক্স কৰি খাব দিয়ক বেষ্ট এক্সপেক্টৰেণ্ট ব্ৰংকডাইলেটৰেণ্ট আৰু বেষ্ট এক্সপেক্টৰেণ্ট আৰু থ্ৰোটৰ কফৰ যিকোনো ধৰণৰ সমস্যাৰ বা মুক্ত পাব এইটো মুক্ত পাব এইটো বস্তু আপুনি য'তে ত'তে পাব য'তে আমাৰ অসমতে এভেইলেবল প্ৰায়বিলাক আপুনি গাঁৱে ভূঞেতো চবৰে প্ৰায়বিলাকৰ ঘৰতে আছে আৰু নহ'লে আমাৰ আৰু নহ'লে মাৰ্কেটত আপুনি বাচক কেপচুল পাব বাচক চিৰাপ পাব আয়ুৰ্বেদিক হেৰি দোকানবিলাক এইবিলাক খালে আপুনি কাহৰ পৰা মুক্তি পাব আচ্ছা আৰু ডিজিজটোৰ পৰা কাৰণ ডিজিজটো হ'লে কাহৰ এটা প্ৰব্লেম আছে ড্ৰাই কাফ এটা হয় জ্বৰ ড্ৰাই কাফ ব্ৰিথিং ট্ৰাবল এইটো এটলিষ্ট প্ৰিভেনশ্যন হৈ থাকিব আৰু মই ক'লোঁ অসমৰ ৰাইজক মই অনুৰোধ কৰোঁ কাৰ হ'বতো আপুনি প্ৰেডিক্ট কৰিব নোৱাৰে কাৰ লগত কণ্টেক্ট হয় অজানিতে আপুনি ক'ব নোৱাৰে আপোনাৰ অসুখ থাকক নাথাকক শগুনী লতাৰ জুইচ খাওক বা কোৱাত বনাই খাওক বা ৰাতি পানীত ভিজাই তাক খাওক ইয়াৰ উপকাৰিতা তেতিয়াহে দেখিব যেতিয়া খাব মানে গুণ থকা ইয়াত আৰু বিউটি হ'ল আপোনাৰ একো অসুখ নাই ই কিন্তু একো হাৰ্ম নকৰে আপোনাক
গতিকে মানুহে এতিয়া যে আমি বুজিলোঁ যে অমলতা মানুহৰ ঘৰত থাকিলে মানুহৰ উপকাৰ আহিব যিকোনো মানুহে ঘৰত এটা টাবতে হওক বা ক'ত লগাই ল'ব এইটো সহজে হয় আপুনি যদি এটা কাটি পিচ লগাই দি দিয়ে কিছুদিন পিছতে ই গজি যাব দীঘল হৈ যাব ঠিক আছে এতিয়া খুব ডক্টৰ বিষ্ণুপ্ৰসাদ শৰ্মাই খুব ধুনীয়া এটা হেৰি দিলে যে এটা এই অমৰলতা বা শগুনীলতা তাৰ লগতে বাঁহ কাটিটা আৰু পিপলি বা তুলসী এইকেইটা বস্তু যদি আপুনি ব্যৱহাৰ কৰে আপোনাৰ ভিতৰৰ যিটো শক্তি আভ্যন্তৰীণ শক্তি বৃদ্ধি পাব তেতিয়া আপুনি এই ভাইৰাছৰ লগত যুঁজ দিবলৈ আপুনি সক্ষম হ'ব নহ'লে আপুনি যদি আপোনাৰ ইমিউনিটি ছিষ্টেমটো যদি আপোনাৰ ল' হয় তেতিয়াহ'লে আপুনি সহজে আক্ৰান্ত হ'ব পাৰে গতিকে আপুনি এইবিলাক বস্তু ব্যৱহাৰ কৰিব পাৰে আপুনি আমলখি আৰু কথা পাতিম এই বিষয়লৈ কিন্তু আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ মই পুনৰবাৰ গীতালীৰ ওচৰত আহিছোঁ গীতালী কি হ'ব এতিয়া বিকল্প কি বিকল্প কি ক'ম আৰু সকলো সজাগ মই কৈছোঁৱে সজাগ হোৱাটো ভাল গতিকে আমি টেনশ্যনত নপৰা পৰিছোঁ সকলোৱে টেনশ্যনত পৰিছোঁ কি হ'ব কি নাই কিন্তু ৰিহাৰ্চেলবিলাক চলি আছিল নে মানে সাধাৰণতে এই সময়ত মানে প্ৰাগ বিহু এটা হয় বহাগী আদৰণি বিভিন্ন ফাংচন হয় নহয় জানো আৰু প্লাছ ৰিহাৰ্চেলবিলাক ফুল স্কেল ৰিহাৰ্চেল হয় আমাৰ আচলতে প্লেনিঙে আছিলে কাৰণ এপ্ৰিলৰ পৰা আমি ভবা নাছিলোঁ আগৰ পৰাই ভাবিছিলোঁ আমি 20-21 পৰা মাৰ্চত আমি এতিয়াৰ পৰা আমি ৰিহাৰ্চেল আৰম্ভ কৰাৰ কথা অলৰেডি আমি গোটেইখিনি আমি কণ্টেক্ট কৰি আছোঁ গাড়ীৰ পৰা আদি কৰি আমাৰ যিজন কেয়াৰটেকাৰ থাকিব মিউজিচিয়ানছ তেওঁলোক আহিব মানে গোটেইখিনি আমাৰ প্লেনিং চাউণ্ড ছিষ্টেম এভৰিথিং আমি কৰি থৈ দিয়া আছে চবকে কণ্টেক্ট কৰি থৈছে আমি আচলতে 20-21 পৰা বহা কথা আছিলে কাৰণ এইবাৰ ফেব্ৰুৱাৰী মানৰ পৰাই আমাৰ বিহু কমিটিৰ লগত যোগাযোগ হৈ আছে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি আছিলে গতিকে এতিয়াও কৰি আছে এইটো নহয় যে নাই কৰা বুলি এতিয়াও আমাৰ এগ্ৰিমেণ্টবোৰ হৈয়ে আছে কাৰণ চবেই আশাত আছে কাৰণ ৰঙালী বিহুটো আমাৰ বিহুটো নাপাতিলে ভালো নালাগে গতিকে মই ভাবোঁ যে যিমান আমাৰ ৰাইজ সজাগ হ'ব সচেতন হ'ব সিমান আমি মুক্ত হ'ম আৰু মুক্ত হ'লে আমি আচলতে ফেষ্টিভেলবোৰ পাতিব পাৰিম বিহু পাতিব পাৰিম মলয় বাইদেউ আপুনি কি ভাবে আপোনাৰ এই মুহূৰ্তত আমাৰ ৰাইজৰ প্ৰতি আপোনাৰ কি আহ্বান আছে আপুনি কি ভাবে ৰাইজৰ প্ৰতি সেই একেটাই কথা ক'ম যে সকলো সজাগ হ'ব লাগে আৰু ৰাস্তাই ঘাটে মই খালি কেতিয়াবা মানে অকণমান কেতিয়াবা আমনিও কৰে কিছুমান দৃশ্য দেখিলে এই বাটেদি আহি থাকোঁতে খোৱাৰ এই যে আমাৰ বাটত ৰৈ থকা কিছুমান গাড়ীবিলাক থাকে বা হেৰি তাতে দেখোঁ আজিকালি নে পৰহিয়ে এগাল মানুহ ৰৈ আছে তাতে ৰাস্তাৰ দাঁতিতে খাইছে তেতিয়া সেই সময়ত চাগে এনেকুৱা হয় নেকি যে সেই চিন্তাবিলাকে মানুহক হেৰি দিগদাৰী নকৰে অসুবিধা নকৰে সেই ভাবোঁ যে এতিয়া সেইবোৰ বাদ দিব লাগে আচলতে আৰু এটা গুৰুত্বপূৰ্ণ কথা নেকি যে আমি যে আমাৰ বহুত মানুহ স্বভাৱ আছে ৰাস্তাত য'তে ত'তে থুই পেলাই খুব দৰকাৰী এতিয়া মানে ফাইনৰ ব্যৱস্থা কৰিছে কাম হোৱা নাই কিন্তু বহুত মানে এতিয়াও ৰাস্তাত একেটা দৃশ্য কালি পৰহি এইকেইদিন দেখি আছো অকণমান ওলাই গ'লে সেইটো দৃশ্য খুব সুলভ আমাৰ দেখা যায় আৰু লগতে এই যে চাৰিওফালে ৰৈ পেলাই চাহ খাইছে হেৰি খাইছে সেই সময়টোত জানো অনুভৱ কৰে কিন্তু এতিয়া সেইবোৰ কিছুদিনলৈ অন্তত বাদ দিয়াটো কিন্তু ইতিমধ্যে স্বাস্থ্য বিভাগৰ পৰা বা আমাৰ মিউনিচিপালিটি GMDয়ে যিখিনি চাফাই অভিযান চলিছে সেইখিনি কিন্তু খুব গুৰুত্বপূৰ্ণ কাম হৈছে বুলি ভাবিছোঁ আমি সকলোৱে সহযোগ সেইখিনি অন্তত আমি সকলোৱে অনুভৱ কৰা উচিত নিজক সুৰক্ষিত কৰিবই লাগিব স্বাস্থ্য আগতেই গতিকে মই এইখিনিতে খালি মোৰ অকণমান খুদুৱাই থকা আৰু এটা কথা জানিবলৈ মানে যিসকল আমাৰ পেনেলিষ্ট আছে এটা কথা জানিব যে এই যে কালি পৰহি পৰা এটা পাই আছোঁ যে ব্লাড গ্ৰুপ ডাক্তৰসকলে এইটো ক'ব পাৰিব যে ব্লাড গ্ৰুপ কিবা এই ব্লাড গ্ৰুপ আক্ৰমণ সোনকালে হয় B গ্ৰুপ C গ্ৰুপ এইবিলাকৰ তাকে কি সেইটো ব্লাড গ্ৰুপৰ লগত কোনো হেৰি সম্বন্ধ নাই কোনো সম্পৰ্ক নাই ইমিউনিটিৰ লগতে গোটেই সম্পৰ্কটো আছে এজন মানুহৰ আভ্যন্তৰীণ শক্তিটোৰ ওপৰত নিৰ্ভৰ কৰে সেইকাৰণে কোনোবা ব্যক্তি হয়তো সহজে আক্ৰান্ত হ'ব কোনোবা ব্যক্তি হয়তো সহজে আক্ৰান্ত নহ'ব এতিয়া বুঢ়া মানুহখিনি যেতিয়া আক্ৰান্ত হৈছে তেওঁলোকৰ অৱস্থাটো বেয়া লৈ গৈছে চিভিয়াৰ ইনফেকশ্যন হৈছে
কিন্তু ডেকা মানুহখিনিৰ মাইল্ড ইনফেকশ্যন 80% মাইল্ড ইনফেকশ্যন 20%ৰ চিভিয়াৰ ইনফেকশ্যন আছে আৰু সেইবিলাক হয়তো হয় বুঢ়া মানুহ বয়স বেছি আৰু নহ'লে বা কোমৰবিড কণ্ডিশ্যন কিছুমান থাকে কাৰোবাৰ এজমা আছে কাৰোবাৰ ডায়েবেটিছ আছে কাৰোবাৰ হাইপাৰটেনশ্যন আছে কোনোবা ষ্ট্ৰ'কত আগতে ভুগি থৈছে বা কোনোবা কেঞ্চাৰ পেচেণ্ট বা কোনোবাৰ ইমিউনোছাপ্ৰেছন খাই আছে কিডনি ট্ৰান্সপ্লেণ্ট এইবিলাক মানুহৰহে মানে সেইবোৰ ভালনাৰেবল এতিয়া শেষত আপুনি আৰু কি এপিল কৰিব ৰাইজক কি কৰিব আপুনি আকৌ এবাৰ কৈ দিয়ক কি কৰা মানে কি আমি এই কৰোণাৰ পৰা বাচি থাকিব হাৰিবলৈ আমি কি কৰা উচিত হয় যেহেতুকে আমি এতিয়া ষ্টেজ 1ত আছোঁ বা ষ্টেজ 8 আছোঁ ফেজ 8 গতিকে আমি ক'ব নোৱাৰোঁ ষ্টেজ বি লৈ যাবও পাৰোঁ কাৰণ কিয় কোনোবা যদি ডিটেক্ট হৈ যায় আমি ষ্টেজ বিত আহি যাম কিন্তু আমি ষ্টেজ 3লৈকে কেতিয়াও যাবলৈ নোৱাৰোঁ আৰু তাৰ কাৰণে আমাৰ এইকেইটা যিকেইটা মই আগতেও কৈছোঁ আকৌ এবাৰ কওঁ যে প্ৰথম কথা হ'ল কি আমি ছ'চিয়েল ডিষ্টেঞ্চিং বজাই ৰাখিব লাগিব গতিকে ৰাস্তাই ঘাটে যাতে মানুহ থুপ খাই নাথাকে নিজেই বুজি পেলাই নিজে প্ৰত্যেকে নিজে এটা দায়িত্ব হিচাপে লৈ পেলাই সকলোৱে দূৰত্ব বজাই ৰাখক দ্বিতীয়তে যিবিলাক আমি আচলতে কেছটো কি জানিবলৈ লাগিব আমি যদি COVID-19 কেছ বুলি ক'বলৈ যাওঁ যিসকল মানুহ বিদেশৰ পৰা আহিছে নহ'লে বা লেবৰেটৰীত পজিটিভ হোৱা কেছ তাৰ লগত কণ্টেক্টত আহে তেতিয়াহ'লে কিন্তু ভয়ংকৰ হ'ব ৰূপ গতিকে সেইখিনিৰ কাৰণে আমাৰ ছ'চিয়েল ডিষ্টেঞ্চিং লাগে দ্বিতীয়তে মই ধুনীয়াকৈ দেখাই দিছোঁ কেনেকৈ আমি হাত ধুবলৈ লাগে 30 মিনিটছ হাত ধুব সঘনাই হাত ধুব যাতে য'তে ত'তে যেতিয়া হাতখন লাগে বীজাণুৱে আমাৰ হাতত লাগিব গতিকে হাতখন ধুই থাকিব আৰু সঘনাই যাতে হাতখন মুখত বা চকুত নলগায় সেইটোলৈ মন ৰাখিব আৰু যিমান পাৰে এতিয়াতো ট্ৰেভেলিংটো মই আগৰ পৰাই মানে এপিল কৰি আছিলোঁ যে ট্ৰেভেলিং এভইড কৰিব লাগে জাৰ্ণি এভইড কৰিব লাগে আৰু এতিয়া চৰকাৰৰ ফালৰ পৰাও এইখিনি বন্ধ কৰিছে গতিকে মুভমেণ্ট কমাই ৰাখক ল'ৰা ছোৱালীবিলাকে ঘৰত থাকক ঘৰত পঢ়া শুনা কৰক ঘৰত ইমান সময় পাইছে নিজৰ স্বাস্থ্যৰ যত্ন লওক সেই ভাল ভাল কিতাপ পঢ়ক কিন্তু বাহিৰত যাতে ঘূৰি নুফুৰে আৰু যথেষ্ট আৰু খাদ্যৰ প্ৰতি সজাগ হওক কাৰণ আৰু এইটো এটা পজিটিভ এটা চাইড আছে যে আমি মানুহবিলাকে ঘৰত সোমাই গ'ল ঘৰত বা মানুহৰ যিটো বান্ধোনটো অলপ সেইটো সামাজিক বান্ধোন আৰু সেইটো অলপ অকণমান ঘৰৰ পৰিয়ালৰ যিটো পৰিয়াল কেন্দ্ৰিক যিটো সেইটো আজিকালি অকণমান নাইকিয়া হৈ গৈছে বুলি ক'ব পাৰি গতিকে পৰিয়ালৰ মাজত থকা পৰিয়ালৰ মৰম চেনেহৰ মাজত আৰু এটা মই এইখিনিতে ক'ব কৈছোঁ যে এতিয়া এইটো কথা যে বাহিৰত বস্তু খোৱা বস্তু খাদ্য এভেইলেবল দোকানত ক'তো অভাৱ নহয় কিন্তু তথাপিও ঘৰত থাকিবৰ কাৰণে বাহিৰত নোলাবৰ কাৰণে মোৰো এইটো আহ্বান যে অকণমান বস্তু গোটাই ৰাখি চাউল দাইল যিকেইটা অকণমান লাগে সেইখিনি সামান্য যিখিনি আমাৰ নিডছখিনি আছে সেইখিনি গোটাই ৰাখি ঘৰতে সুন্দৰকৈ যদি এইকেইটা দিন আমি তেতিয়াহ'লে আমি নিশ্চয় সুৰক্ষিত হ'ব পাৰিম বহুত সমাগম হোৱা ঠাইতো যাতে লোকবিলাক নাযায় এই মুহূৰ্তত আচলতে আমাৰ এইটোৱে আহ্বান যে অহা 22 তাৰিখৰ যিটো জনতা কাৰফিউ দিছে এই কাৰফিউটো আমি আখৰ আখৰে পালন কৰিম প্ৰতিক্ৰমী এইটো কোনোবাই গিমিক বুলি কৈছে কিন্তু দলমত নিৰ্বিশেষে আমি এই বস্তুটো সমৰ্থন দিয়া এইকাৰণে উচিত যে এই মুহূৰ্তত ই এটা বেলেগ ধৰণৰ বাৰ্তা কৰি আনিব সমাজত কাৰণ যিসকল নিৰক্ষৰ প্ৰিভেণ্ট কৰাৰ কাৰণে গতিকে এই মুহূৰ্তত আমি এইটোৱে হয়তো আমাৰ পিছৰ পৰ্যায়ত আমাৰ আৰু সুবিধা আমি আহক আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনতা কাৰফিউৰ যিটো কথা কৈছে এই জনতা কাৰফিউৰ প্ৰতি আমি সকলোৱে সহযোগ কৰোঁ আমি সকলোৱে হাত আগবঢ়াই দিওঁ আৰু তাৰ লগতে সেইদিনা সন্ধিয়া 5 বজাত এটা কৈছে যে যিকোনো ইনষ্ট্ৰুমেণ্ট বজাই যিসকলে এই বেমাৰৰ লগত ফাইট কৰি আছে যিসকলে চিকিৎসক নাৰ্ছ যিসকল চিকিৎসাকৰ্মী অন্যান্য ক্ষেত্ৰতো যিসকলে সহযোগ কৰিছে তেওঁলোকক আমি যাতে সহযোগ কৰোঁ এই কামনা আৰু এই ক্ষেত্ৰত যিবিলাক বিধি নিষেধ আছে বিধি নিষেধ দিয়া আছে সেইবিলাক আপোনালোকে আখৰ আখৰে পালন কৰক আজিৰ এই আলোচনাত অংশ ল'লে মই তাৰ কাৰণে মলয়া গোস্বামী ডক্টৰ প্ৰণীতা শইকীয়া ডক্টৰ শৰ্মা আৰু লগতে গীতালীক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা আপোনালোক সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনাই বিদায় লৈছোঁ ধন্যবাদ